মহিমাক 15 বছৰৰ কিশোৰীৰ সৈতে জঘন্য কাণ্ড 15 বছৰৰ কিশোৰীৰ সৈতে কুকাণ্ড কৰিছিল আছাবুল হুছেইন নামৰ এজন ব্যক্তি আৰু যাৰ বাবে নাবালিকা গৰাকী 15 বছৰৰ কিশোৰী গৰাকীয়ে এটি সন্তানো জন্ম দিছিল আৰু ইয়াৰ অপৰাধত এতিয়া আশ্ৰাবুলক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে ইয়াৰ উপৰি 50,000 টকাৰ জৰিমনা বিহা হৈছে এই মুহূৰ্তলৈ সবিশেষ তথ্য এই ঘটনা সংঘটিত হৈছে অভয়াপুৰী 2018 চনতে সংঘটিত হৈছিল এই ঘটনা পুনৰ 15 বছৰীয়া নাবালিকাৰ সৈতে লম্পট যুৱকৰ জঘন্য কাণ্ড 15 বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে লম্পট আছাবুল হুছেইন নামৰ ব্যক্তিগৰাকীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ বিকে নাথৰ আদালতৰ এই ৰায়দান যাৱজ্জীৱন কাৰাদণ্ড সহ 50,000 টকাৰ জৰিমনা বিহা হৈছে লম্পট যুৱকজনক 2018 চনতে আছাবুল হুছেইনে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড এই জঘন্য কাণ্ড 2018 চনতে সংঘটিত কৰিছিল যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালে 15 বছৰীয়া কিশোৰীৰ লগত পুনৰ জঘন্য কাণ্ড আছাবুল হুছেইনৰ কুকাণ্ডৰ বাবে নাবালিকাই জন্ম দিছিল এটি সন্তান পৰ্যন্ত জন্ম দিছিল আৰু অৱশেষত ভুক্তভোগীক ন্যায় দিলে আদালতে আদালতে ভুক্তভোগীক অৱশেষত ন্যায় দিলে বহু বছৰৰ পিছত ভুক্তভোগীয়ে ন্যায় পালে আছাবুলক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে ইয়াৰ উপৰি 50,000 টকাৰ জৰিমনা বিহা হৈছে যেহেতু 15 বছৰীয়া নাবালিকাৰ লগত জঘন্য কাণ্ড সংঘটিত কৰিছিল আৰু যাৰ ফলত নাবালিকাগৰাকীয়ে এটি সন্তানো জন্ম দিছিল এই জঘন্য কাণ্ডৰ বাবে এটা সন্তান পৰ্যন্ত জন্ম দিছিল নাবালিকাগৰাকীয়ে আৰু তাৰ অপৰাধত এতিয়া যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লম্পট আছাবুল হুছেইনক ইয়াৰ উপৰি 50,000 টকাৰ জৰিমনা বিহা হৈছে 2018 চনতে সংঘটিত কৰিছিল লম্পট আছাবুল হুছেইন এই জঘন্য কাণ্ড আৰু তাৰ পিছতে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালে আৰু এই এজাহাৰৰ ভিত্তিতে যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে লম্পট আছাবুল হুছেইনক কিশোৰীৰ সৈতে অৰ্থাৎ নাবালিকাৰ সৈতে জঘন্য কাণ্ড 15 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালে আৰু অৱশেষত আছাবুল হুছেইনৰ কুকাণ্ডৰ বাবে নাবালিকাই সন্তান পৰ্যন্ত জন্ম দিছিল এটি সন্তানো জন্ম দিছিল আৰু অৱশেষত ভুক্তভোগীক ন্যায় দিছে আদালতে লম্পট যুৱকজনক অৰ্থাৎ আছাবুল হুছেইনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে ইয়াৰ উপৰি 50,000 টকাৰ জৰিমনা বিহা হৈছে লম্পট যুৱকজনক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে যেহেতু কুকাণ্ড সংঘটিত কৰিছিল 15 বছৰীয়া নাবালিকাৰ লগতে কুকাণ্ড সংঘটিত কৰিছিল 2018 চনতে সংঘটিত কৰিছিল এই জঘন্য ঘটনা 2018 চনতে হৈছিল আছাবুল হুছেইনে সংঘটিত কৰিছিল 15 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য ঘটনা আৰু ইয়াৰ পিছত আদালতে কাৰাদণ্ড দিছে যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড ইয়াৰ উপৰি 50,000 টকাৰ জৰিমনা বিহিছে লম্পট যুৱক আছাবুল হুছেইনক যেহেতু ৰাজ্যত ইটোৰ পাছত সিটো এনেধৰণৰ জঘন্য ঘটনা আচলতে বৃদ্ধি পাইছে ৰাজ্যত বৃদ্ধি পাইছে জঘন্য ঘটনা কিন্তু ইমানৰ পিছতো একাংশ লোকে কিন্তু এতিয়ালৈকে শিক্ষা লোৱা নাই ইমান শাস্তিৰ পিছত বা ইমান নিৰাপত্তা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ পিছতো কিন্তু একাংশ লম্পটে এই পৰ্যন্ত শিক্ষা লাভ কৰা নাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত যদি আপুনি চাবলৈ যায় প্ৰত্যেক দিনে কিন্তু এনেধৰণৰ কুকাণ্ড সংঘটিত হৈছে বহু নাবালিকাৰ লগত বহু কিশোৰীৰ লগত বা বহু যুৱতীৰ লগত কিন্তু এনেধৰণৰ লম্পটে বহু জঘন্য ঘটনা সংঘটিত এতিয়াও কৰি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে গতিকে এনেধৰণৰ লম্পটক আচলতে কি শাস্তি দিয়াটো বিচাৰে আপুনি কিয়া কমেণ্টৰ সহায়ত জনাব পাৰিব ইয়াত যোগীঘোপাত এই ঘটনা সংঘটিত হৈছিল আৰু নাবালিকাগৰাকীয়ে এটি সন্তান পৰ্যন্ত জন্ম দিছিল 15 বছৰীয়া নাবালিকাৰ সৈতে এই জঘন্য আছাবুল হুছেইনে কুকাণ্ড সংঘটিত কৰিছিল যাৰ অপৰাধত এতিয়া যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড বিহা হৈছে লম্পট যুৱকজনক ইয়াৰ উপৰি 50,000 টকাৰ জৰিমনা বিহা হৈছে আৰু আছাবুল হুছেইনৰ কুকাণ্ডৰ বাবে নাবালিকাগৰাকীয়ে জন্ম দিছিল এটি সন্তান পৰ্যন্ত জন্ম দিছে আৰু এনেধৰণৰ আচলতে লম্পটৰ শাস্তি কি হোৱাটো আপুনি বিচাৰে আপুনি কমেণ্টৰ সহায়ত জনাব পাৰিব আৰু যেহেতু ৰাজ্যত এনেধৰণৰ ঘটনা আচলতে বৃদ্ধি পাবলৈ লৈছে প্ৰত্যেক দিনে যদি আপুনি চাবলৈ যায় ৰাজ্যৰ বিভিন্ন প্ৰান্ততে ইটোৰ পাছত সিটো জঘন্য ঘটনা ইটোৰ পাছত সিটো কুকাণ্ড বহু নাৰীৰ লগত বা বহু নাবালিকা কিশোৰীৰ লগত এনেধৰণৰ জঘন্য ঘটনা বহু লম্পটে সংঘটিত কৰি আহিছে এনেধৰণৰ লম্পটৰ আচলতে শাস্তি কি হোৱাটো বিচাৰে যেহেতু ইমান শাস্তিৰ পিছতো কিন্তু একাংশ এনেধৰণৰ পুৰুষে কোনো ধৰণৰ শিক্ষা লাভ কৰা নাই ইমানবোৰ ঘটনাৰ পিছতো শিক্ষা লাভ কৰা নাই যাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে সংঘটিত হৈছে ইটোৰ পাছত সিটো জঘন্য ঘটনা আৰু এয়া আছাবুল হুছেইনক লম্পট আছাবুল হুছেইনক যাৱজ্জীৱন পৰ্যন্ত কাৰাদণ্ড বিহা হৈছে 50,000 টকাৰ জৰিমনা যেহেতু 15 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছিল নাবালিকাগৰাকীয়ে এটি সন্তানো জন্ম দিছিল আৰু 2018 চনতে এই ঘটনা সংঘটিত হৈছিল আৰু অৱশেষত ন্যায় পালে ভুক্তভোগীয়ে
সহায়পুৰী অঞ্চলৰে মাছপাৰা খৰা গাঁও এই অঞ্চলৰ এজন ব্যক্তিয়ে জয়গোপা থানাত এটা গোচৰ তৰিছিলে। গোচৰটোৰ বিষয়বস্তু এনেকুৱা আছিলে যে তেওঁৰ মানে এই আছাবুল হুছেইন নামৰ ব্যক্তি এজন একে গাঁৱৰে ইচ্ছাৰ বিৰুদ্ধে খুন কৰিছিলে আৰু যাৰ ফলত ছোৱালীজনী গৰ্ভৱতী হৈছিল। আৰু এই গোচৰটো জয়গোপা থানাই পঞ্জীয়ন কৰিছিল জয়সৱাত PS কেছ নম্বৰ 212/218 নম্বৰত। আৰু তাৰপিছত পক্সো আইনৰ অধীনত ছেকশ্যন 6 এই গোচৰটো চাৰ্জশ্বিট দাখিল হৈছিল অভয়াপুৰী স্পেচিয়েল জাজ কোৰ্টত। তাৰপিছত মহামান্য আদালতত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল আৰু বিচাৰৰ অন্তত যোৱাকালি অনাৰেবল স্পেচিয়েল জাজ অভয়াপুৰী BK নাথৰ আদালতে এই গোচৰটোৰ ৰায়দান কৰে আৰু আজি শুনানিৰ অন্তত পানিছমেণ্টৰ ওপৰত ৰায়দান হোৱাৰ পিছত অনাৰেবল কোৰ্টে এই গোচৰটোত আছাবুল হুছেইনক দোষী সাব্যস্ত কৰে আৰু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহে আৰু কাৰাদণ্ডটো সশ্ৰম কাৰাদণ্ড বিহে আৰু তাৰপিছত 6 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আৰু যদি 6 মাহৰ এই চিম্পল ইমপ্ৰিজনমেণ্টটো তেওঁ কাটিব নোখোজে তেওঁক 50,000 ফাইন দিব লাগিব আৰু ফাইনৰ এমাউণ্টটো পাব এই গোচৰৰ যিজনী ভুক্তভোগী তেওঁক দিয়া হ'ব। তাৰ উপৰিও অনাৰেবল কোৰ্টে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি তেওঁলোকৰ আইন অনুযায়ী ভিক্টিমগৰাকীক ভুক্তভোগীগৰাকীক কম্পেনচেট কৰিবলৈ আদেশ দিয়ে।